আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যদি আপোনালোকে এটা চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে। আপোনালোকে কম্পিউটাৰ দোকানত গৈ আবেদন কৰিছিলে বা আপোনালোকে মোবাইলৰ জৰিয়তে আবেদন কৰিছিলে। যদি আপোনালোকে 2022, 23, 24, 25 চনত যদি আবেদন কৰিছিলে, 2025 চনৰ ফেব্ৰুৱাৰী মাহত লিষ্টখন আহি গ'ল। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 18,000 টকা লাভ কৰিব। প্ৰথম কিস্তিত আপোনালোকে 9,000 টকা লাভ কৰিব, দ্বিতীয় কিস্তিত আপোনালোকে আৰু 9,000 টকা লাভ কৰিব। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে, আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা মানুহ আহিব, আহি ফটো তুলি লৈ যাব ক'ত আপোনালোকৰ টয়লেটটো বনাব। এই লিষ্টখন কেনেকৈ চেক কৰিব? আপোনালোকে ক'তো যাবও নালাগে, পঞ্চায়ততো যাব নালাগে। যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে, সেই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। এই চেনেলত আমি সকলো ধৰণৰ ভিডিঅ' দিওঁ। মোবাইলৰ জৰিয়তে কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ' এই চেনেলত দিওঁ। যদি আপোনাৰ কিবা এটা অসুবিধা হৈ আছে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ এই চেনেলত মোবাইলৰ জৰিয়তে কি কেনেকৈ কৰিব লাগে সকলোখিনি দিয়া হয়। লিষ্ট কেনেকৈ চেক কৰে সেইটো জনাম। চৰকাৰী লেট্ৰিনৰ লিষ্ট 2025 চনৰ চৰকাৰী লেট্ৰিনৰ লিষ্টখন কেনেকৈ চাব পাৰিব? আপোনাৰ গাঁৱত কেইজন মানুহৰ নাম আহিছে বা আপোনাৰ পঞ্চায়তত কেইজন মানুহৰ নাম আহিছে, লগতে আপোনাৰ ডিষ্ট্ৰিক্টত বা আপোনাৰ ব্লকত কিমানজন মানুহৰ নাম আহিছে, সকলোখিনি আপোনালোকে জানিব পাৰিব। এই লিষ্টখন কেনেকৈ চেক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট। যদি এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়া আহক কেনেকৈ লিষ্টখন চাবও লাগে চাওঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব SBM বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক এটা অপশ্যন দি আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক মিনিষ্ট্ৰী অফ জল শক্তি ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ চেঞ্চুৰ। ইয়াত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব? স্ক্ৰল ডাউন কৰিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক ইয়াত এটা অপশ্যন দি আছে ইম্পৰ্টেণ্ট লিংকছ। এইটোৰ তলত অপশ্যন কেইটা আছে। এতিয়া আপোনালোকে কি কৰিব? এইটোৰ তলত 6টা অপশ্যন আছে। এতিয়া আপোনালোকে ইয়াত প্ৰথম যিটো ৱেবছাইট আহিছে নাও ইউৰ ভাৰত ডাটা MIS, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ পেজখন এনেকুৱা ধৰণৰ হ'ব। এতিয়া আপোনালোকে কি কৰিব? চাওক ইয়াত বহুতকেইটা অপশ্যন আছে। ইয়াত আপোনালোকে এটাতো ক্লিক নকৰিব। মই যেনেকৈ কৰিম চেম তেনেকুৱা আপোনালোকে কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আপোনালোকে বাওঁফালে কোণত এটা 3 লাইন এটা দেখি আছে। এইটো 3 লাইন। এই 3 লাইনটো যে আপোনালোকে দেখি আছে, এই 3 লাইনত আপোনালোকে এটা ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পাছত ইয়াত এটা আছে ডাছবোৰ্ড বুলি। এই ডাছবোৰ্ড অপশ্যনত আপোনালোকে ক্লিক কৰিব। ডাছবোৰ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক এনেকুৱা ইণ্টাৰফেচ আহি গৈছে। চাওক ইয়াত টোটেল ডিষ্ট্ৰিক্ট, টোটেল ব্লক, টোটেল গ্ৰাম পঞ্চায়ত, ইয়াত সকলোখিনি আহি গৈছে। ইয়াত এটা অপশ্যন দেখিব পাই আছে, বাওঁফালে এটা লাইন থাকিব। বাওঁফালে এটা লাইন থাকিব। চাওক এনেকুৱা এটা লাইন আছে। এতিয়া আপোনালোকে কি কৰিব? এইটো অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত এটা অপশ্যন দিয়া আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে এইটো অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিবলৈ কৈছে। আপোনাৰ কোনটো ষ্টেট হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আমাৰ যিহেতু আছাম কাৰণে আছাম চিলেক্ট কৰি লৈছোঁ। 2 নম্বৰটো অলপ স্ক্ৰল ডাউন কৰি ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপাছত আকৌ অলপ স্ক্ৰল ডাউন কৰিব। তাৰপাছত আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা বহুৱাই দিব।
আপোনালোকৰ ব্লক কোনটো হয় এইটো আপোনালোকে বহুৱাই দিব। তাৰপাছত আৰু অলপ স্ক্ৰল ডাউন কৰি ইয়াৰ পৰা আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকৰ কোনটো গাঁও পঞ্চায়ত হয় সেই গাঁও পঞ্চায়তৰ নামটো ইয়াৰ পৰা আপোনালোকে বহুৱাই দিব। তাৰপাছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ভিলেজৰ নামটো দি দিব। আপোনালোকৰ কোনটো গাঁও হয় সেই গাঁৱৰ নামটো আপোনালোকে ইয়াৰ পৰা দিব। দি পিছত ইয়াত এটা ছাবমিট বুলি অপশ্যন দিয়া আছে চাওক। ইয়াত ছাবমিট এটা অপশ্যন দিয়া আছে, এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব, মই ক্লিক কৰি দিছোঁ। দিয়াৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহি যাব চাওক। এনেকুৱা ডিজাইনৰ ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ পাছত চাওক ইয়াতে এটা অপশ্যন দিয়া আছে IHHL পাছ 1, তাৰপাছত IHHL পাছ 2। এতিয়া আপোনালোকে কোনটোত ক্লিক কৰিব? ইয়াত যিটো IHHL পাছ 2 যিটো দিয়া আছে IHHL পাছ 2 এইটোত ক্লিক কৰিব লাগিব। এইটোত আপোনালোকে তলত যিমান নাম্বাৰ থাকে কিমান মানুহে আপোনাৰ গাঁৱত আপোনাৰ পঞ্চায়তত কিমান মানুহে চৰকাৰী টয়লেট লাভ কৰিব ইয়াত আহি যাব। এতিয়া আপোনালোকে এই নাম্বাৰকেইটাত আপোনালোকে ক্লিক কৰি দিব। এই নাম্বাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত চাওক ইয়াতে নাম লিখা থাকিব। ইয়াত হেবিটেশ্যন নাম, ইয়াত ক'ত টয়লেট বনাব গাঁৱৰ নাম ইয়াত লিখা থাকিব। তাৰপাছত হেড অফ ফেমিলি মেম্বাৰৰ নাম লিখা থাকিব। যোনে চৰকাৰী টয়লেট লাভ কৰিব তাৰ নাম লিখা থাকিব। তাৰপাছত ইয়াত ফাদাৰ্ছ নেম, ইয়াত জেণ্ডাৰ পুৰুষ নে মহিলা, ইয়াত কেটেগৰী থাকিব, ইয়াত চাব কেটেগৰী থাকিব। এনেকুৱা ধৰণৰ আপোনালোকে লিষ্টখন চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ পাহৰি নাযাব। আৰু এই চেনেলটোলৈ যি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট এই চেনেলত মই ৰেগুলাৰ দি থাকোঁ। আজিৰ ভিডিঅ' এইখিনি। যদি আপোনালোকৰ কিবা অসুবিধা হৈছে কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ' এইখিনি। আছামিজ ট্ৰেণ্ডিং 2.0 চাই থকাৰ বাবে ধন্যবাদ।